এয়া মোৰ দুদিন ধৰি শ্বুট হৈ থকা মিনি ভ্লগটো দেই ৰাইজ। এয়া মই অফিচৰ পৰা আহিবলৈ ওলোৱাৰ সময়ত যিসকলে ভাবে যে ঘৰৰ পৰা আঁতৰত থাকি এটা সুখী জীৱন যাপন কৰিব পাৰি তেওঁলোকৰ বাবে এটা ৰিয়েলিটি চেক। ঘৰৰ পৰা আঁতৰত থাকি নিজে অকলে সকলো চম্ভালি থকা মানে এটা ডাঙৰ ৰেছপঞ্চিবিলিটি তোমাৰ মূৰৰ ওপৰত থকা। নিজে ৰান্ধি খাই লাঞ্চ বক্স লৈ ওলাই যোৱাৰ পৰা আদি কৰি গধূলি আহি ডিনাৰ বনাই নিজৰ কেৰিয়াৰৰ চিন্তা কৰি পঢ়া টেবুলত বহালৈকে বহুতখিনি কথাই তোমাৰ মূৰটোত জোকাৰি থৈ যায়। এয়া মই পিছে ভিজন বৰ্ডতো লাগিছোঁ দেই, এনেই আৰু অলপ নতংকি। তাৰপাছত এয়া ওচৰৰে খুৰী এগৰাকীয়ে চাহ খাবলৈ মাতোতে যাওঁতে দেখা তেওঁৰ হাতৰ কলা এযোৰ পিছে ময়ো অৰ্ডাৰ কৰি থৈ আহিছোঁ। আজি তেওঁলোকৰ ঘৰত আসন প্ৰতিষ্ঠাও আছিল সৰুকৈ। কৃষ্ণ কৃষ্ণ বুলি কৈ দিব দেই। আৰু অকলে থাকোঁতে আপোনাৰ মূৰৰ ওপৰত যিমানখিনি ৰেছপঞ্চিবিলিটি থাকে সেইখিনি ঘৰত থাকোঁতে কেতিয়াও পোৱা নাযায়। আৰু সেইখিনিয়ে হৈছে জীৱনৰ সকলোতকৈ ভাল সময় যে আপোনাৰ কাষত আপোনাৰ যত্ন ল'বলৈ কোনোবা থাকে। কিন্তু যেতিয়া অকলশৰে এটা ৰুমত থাকোঁতে আপোনাৰ জ্বৰ হয়, আপোনাৰ গা বেয়া হয়, সেইটো সময়ত যেতিয়া আপুনি অকলে থাকিব লাগে ন, তেতিয়া আপোনাক দিয়ে জীৱনে এটা ডাঙৰ ৰিয়েলিটি চেক। এই বিষয়ে বাৰু বেলেগ এদিন ভিডিঅ' আনিম। কিন্তু বৰ্তমান আপুনি যদি নিজৰ পেৰেণ্টছৰ লগত আছে তেন্তে সেই সময়কণক উপভোগ কৰক, কাৰণ তাৰ সমান ভাল সময় আপুনি কোনো দিন ক'তোৱে বিচাৰি নাপাব। বুজিবলৈ চেষ্টা কৰক যে তেওঁলোকে কোৱা কথাবোৰ, তেওঁলোকে দিয়া জ্ঞানবোৰ কেতিয়াও ইৰিটেটিং নহয়, সেইবোৰে আমাৰ মাথো জীৱন গঢ়াত সহায়হে কৰে। ইৰিটেটিং প্ৰাণীটো আমিখিনিয়ে, আমাক যে তেওঁলোকে সহ্য কৰি থাকে সেইটোও এটা বহুত ডাঙৰ কথা। আৰু এয়া মোৰ দিনটোৰ 3 নম্বৰ কাপ চাহ। বাই বাই।